নমস্কাৰ শ্ৰমিকসকল। চৰকাৰী কৰ্মচাৰীসকলে 5 মাহৰ দিয়ে বকেয়া এৰিয়াৰৰ 50% এৰিয়াৰৰ টকাখিনি কেতিয়া লাভ কৰিব আৰু এই সম্বন্ধে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত সুধি আছিলে আৰু আমি তাৰ উত্তৰটো আমি এক সৰু ভিডিঅ' আকাৰে দিবলৈ যত্ন কৰিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকললৈ এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ কৰ্মচাৰীৰ ওপৰত পৰিচিত একমাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, আমি আপোনাৰ বিভাগৰ সৈতে খবৰ ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু য'ৰ পৰা আমি জানিবলৈ সক্ষম হৈছোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ যেতিয়া 46% দিয়ে হৈছিলগৈ তেতিয়া তেওঁলোকে 5 মাহৰ এৰিয়াৰ পাব লগা আছিল, যাৰ ফলত আপোনাৰ বিত্ত বিভাগৰ নিৰ্দেশ মৰ্মে তেওঁলোকে 50% বকেয়া লাভ কৰিছে যোৱা 2023 ডিচেম্বৰ মাহত। আনহাতে বাকী থকা 50% 5 মাহৰ এৰিয়াৰৰ 46% দিয়াৰ সেই এৰিয়াৰৰ টকাখিনি আপোনালোকে এই এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব আৰু আশা কৰা গৈছে যে সেয়া আপোনালোকে এপ্ৰিল মাহৰ আপোনাৰ তৃতীয় সপ্তাহৰ সময়ত আপোনালোকে সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।